শ্ৰেণীৰ নিমখ পালেহেঁতেন নেকি? ছোৱালীবিলাকে নিযুত মইনা পালেহেঁতেন নেকি? 1.5 লাখ ল'ৰা ছোৱালীয়ে 1 টকাও ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি পালেহেঁতেন নেকি? কেতিয়াও নাপালেহেঁতেন। কংগ্ৰেছে ভাবিছিল যে অসমীয়া মানুহ ধুতিৰ যোগ্য, লুঙিৰ যোগ্য, ইমানেই। কিন্তু আজি আমাৰ চৰকাৰখনে ল'ৰা ছোৱালীক চাকৰি দিছে, ল'ৰা ছোৱালীক নিযুত মইনা দিছে। এই মাহতে ল'ৰাক পঢ়িবৰ কাৰণেও আমি বাবু আঁচনি দি আছো। এই মাহতে 2-4 দিন পিছতে। এতিয়া আপোনালোকে চিন্তা কৰক, আগতে আমাৰ গাঁৱত বহুত ঘৰ আছে, অতিথি এজন আহিছে, বোলে বহক চাহ খাওক, পাকঘৰত গৈছো চেনি নাই, আকৌ বাতিটো লৈ ওচৰৰ মানুহৰ ঘৰত দৌৰ মাৰিছো। আমাৰ বাগানত চেনিৰ দাম বেছি কাৰণে মানুহে চেনি দি চাহে নাখায়, নিমখেদিহে চাহ খায়। হয়নে নহয়? আজি অসমত আমি এটা এটাকৈ মহিলাসকলৰ দুখ আমি দূৰ কৰিব চেষ্টা কৰিছো। পাকঘৰত যাতে খোৱা বস্তুখিনি থাকে, নামঘৰটো যাতে ধুনীয়া হয়, আৰু মহিলাসকলেও যাতে সমাজৰ উন্নয়নত বৰঙণি যোগাব পাৰে। আজি আপোনালোকে চাওক, আমাৰ সোণাৰী সমষ্টিত 31,323 গৰাকী মহিলাই অৰুণোদয় পাইছে। 28,000 মহিলাই লাখপতি বাইদেউ পাব। 2,000 অৰুণোদয় মই নতুনকৈ দিম, 33,000 হ'ব। নিযুত মইনা 2,118 গৰাকী ছাত্ৰীয়ে পাইছে। আৰু আমাৰ 1 কেজি দালি, চেনি, নিমখ, চাউল বিনামূলীয়াকৈ 52,000 আজি পৰিয়ালে লাভ কৰিছে। ইয়াত কোনে অগ্ৰাধিকাৰ পায়?